নমস্কাৰ, মই আজি আপোনালোকক এটা অংকনবাদীৰ ভিডিঅ' দিব বিচাৰিছোঁ আৰু এই ভিডিঅ'টো মই আজি আপোনালোকক ময়ো অংকনবাদী কৰ্মী হয় এগৰাকী। গতিকে সেই মৰ্মে মই আজি 18 বছৰৰ অভিজ্ঞতা অনুসৰি মই আজি আপোনালোকক ভিডিঅ' এটা আগবঢ়াইছোঁ। আৰু আমাৰ এইটো ভিডিঅ' মই হয়তো সেনেকৈ দি থাকিব নোৱাৰিম। তথাপিতো আমাৰ মাজে সময়ে অংকনবাদীৰ আমাৰ কেনেধৰণে আমাৰ কেন্দ্ৰবিলাক চলাওঁ আমি কৰ্মীবিলাকে আৰু কিমান নিখুঁতভাৱে কামবিলাক কৰিব লগা হয় সেই বিষয়ে অলপ ৰাইজৰ মাজত সজাগতা কৰি মই ভিডিঅ'বিলাক আপোনালোকক মাজে সময়ে দিম। এতিয়া কথা হ'ল, আমাৰ 3 পৰা 6 বছৰৰ শিশুবিলাকৰ মানে বয়স অনুপাতে আমাৰ কিছুমান বিকাশ কৰা হয় আৰু সেই বিকাশবিলাক মই আপোনালোকক ভিডিঅ'বিলাক দিয়ে থাকোঁ। আমাৰ বিকাশ হৈছিলে আমাৰ কি ভাষাৰ বিকাশ কৰা হয়, বৌদ্ধিক বিকাশ কৰা হয়, সূক্ষ্ম মাংসপেশীৰ বিকাশ, সামাজিক বিকাশ আৰু শাৰীৰিক বিকাশ। এই বিকাশবিলাক আমি কৰোঁতে আমাৰ কি হয়, আমাৰ স্বাস্থ্য বিভাগ এটা জড়িত হয় আৰু এই স্বাস্থ্য বিভাগটো জড়িত হোৱাৰ লগে লগে আমাৰ কি হয়, ওজন জুখিব লগা হয় আৰু শিশুবিলাকৰ ওজনবিলাক নৰ্মেল হ'ব লাগে। নৰ্মেল নহ'লে কম ওজনৰ শিশুবিলাক আহি গ'লে আমি কি কৰিব লাগে, সিহঁতক মানে মাকবিলাকক আমি সজাগ কৰি হোম ভিজিট কৰিব লাগে। নিউট্ৰিশ্যন কেনেকৈ কৰিব লাগে, কেনেকৈ খুৱাব লাগে সেইবিলাক আমি আমাৰ প্ৰশিক্ষণৰ পৰা আমি পাওঁ। কিন্তু কথা হ'ল কি, অকল আমি সিহঁতক ক'লেই নহ'ব, আমি কিছুমান নিউট্ৰিশ্যন আমি চৰকাৰৰ ফালৰ পৰা পাওঁ আৰু সেই নিউট্ৰিশ্যনবিলাক আমি কি পাওঁ আৰু সমাজে কি বিচাৰে, এই দুটা বস্তুক লৈ আমাৰ মাজত অলপ মানুহৰ চিন্তা পদ্ধতিবিলাক বেলেগ বেলেগ সেইটো হৈয়ে আছে আৰু সেই বিষয়ে মই বেছি বহলাই ক'বলৈ নাযাওঁ। ক'লে হয়তো সকলোৱেতো নিজৰ চিন্তাধাৰাৰ ওপৰত আজিকালি সেনেকুৱা আৰু সম্পূৰ্ণ শুদ্ধ, গতিকে মই সেইটো ক'ব নাযাওঁ। কিন্তু মই ৰিয়েলি কথাখিনি আপোনালোকক ক'ম। একচুৱেলি আমি যিখিনি বস্তু পাওঁ আমি কাৰ্যালয়ৰ পৰা পাওঁ আৰু কাৰ্যালয় ক'ৰ পৰা আনে সেইবিলাক আমি নাজানো। আমাৰ এটা চেইন চিষ্টেম বহুত দীঘলীয়া থাকে, বস্তুবিলাক যোগান ধৰে ভাৰত চৰকাৰৰ পৰা আৰু ভাৰত চৰকাৰক আমাৰ ষ্টেটৰ ফালৰ পৰাতো এটা নিশ্চয় অংক দিব লাগে আৰু সেই অংকত আমি জড়িত। গতিকে আমি কৰ্মীবিলাক এটা বিৰাট ডাঙৰ অংকৰ মাজত চলোঁ। এতিয়া চাওক, আমি ধৰক মানুহে গমেই পায় যে মটৰ চাউল আমি বিতৰণ কৰোঁ। গতিকে মটৰ চাউলটো আমি কেনেধৰণে বিতৰণ কৰোঁ, আমি এনেই যধে মধে বিতৰণ কৰিম ৰেচন দোকানৰ নিচিনা, তেনেকুৱা নহয়। মই কথাবিলাক অলপ ভাঙি পাতি ক'ম, কাৰণ যিহেতুকে এনেকুৱা কিছুমান চিন্তা পদ্ধতি আমাৰ সমাজত চলি আছে বা আজি মই 15 বছৰে কাম কৰি এইবিলাক বুজি পাইছোঁ, যিহেতুকে মই অলপ কম বুলি ভিডিঅ'টোত ক'ম আৰু। গতিকে আমাৰ অংকটো এনেকুৱা এটা অংক হয়, বেলেগ ছাবজেক্ট হ'লেতো আপোনালোকে মিলাব পাৰে, কিন্তু অংকটো 2 2 4 হ'ব লাগিব। গতিকে আমি কাৰ্যালয়ৰ পৰা যিটো আমি ৰুল পাওঁ, ধৰক আমি 15 দিনৰ কাৰণে মটৰ চাউলখিনি আমাৰ বেনিফিচিয়াৰীক বিলাবলৈ আনিছোঁ। আনিলে তাতে আমাৰ মানে এখন থাকে, লিষ্ট থাকে কেনেকুৱা, যে আমি এটা শিশুৰ নামত আমি গৰ্ভৱতীটোক যদি আমি শিশুটো জন্ম পোৱাৰ পিছত প্ৰসূতিটোক আমি 25 গ্ৰাম চাউল দিব লাগে আৰু কিন্তু মাতৃগৰাকীক আমি 50 গ্ৰাম চাউল দিব লাগে, মানে একদিনত। আৰু সেই যিটো আমি একদিনত সেই 25 গ্ৰাম আৰু 50 গ্ৰাম শিশু আৰু মাতৃৰ মাজত ডিফাৰেঞ্চ কৰি দিওঁ, সেইটো 15 দিনত কিমান হ'ব আপোনালোকে নিজে কৰি চাওক, বা যদি 3 মাহ হয় তেতিয়া 3 মাহত কিমান হ'ব আপোনালোকে সেইটো কৰি চাওক, মই নকওঁ। গতিকে এই ধৰণে আমি অংকবিলাক কৰিহে আমাৰ বিতৰণ ছিষ্টেমটো চলে। গতিকে আমি যে 15 দিনত পাইছোঁ, 15 দিনৰ কাৰণে পাইছোঁ, হয়তো 3 মাহ মাজত নাথাকিবও পাৰে, আৰু যে এই 3 মাহৰ কাৰণে পাইছোঁ হয়তো আমাৰ এবছৰ নাথাকিবও পাৰে। তেতিয়া আমাৰ সমাজৰ দৃষ্টিভংগীবিলাক এই যে আমাৰ অংগনবাড়ী কৰ্মীবিলাকৰ ওপৰত বেয়াকৈ প্ৰভাৱ পৰে। গতিকে এই অংকটোৱে কৰিছে আৰু সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ যে আচলতে আমি এই যে স্বাস্থ্য বিভাগটো শিশুৰ লগত জড়িত আছে আৰু সেই মৰ্মে আমি ওজনখিনি চাব লাগে আৰু শিশুৰ এটা নৰ্মেল ওজন হ'ব লাগে, কাৰণ বিকাশ হ'বৰ কাৰণে শিশুবিলাকৰ কি হ'ব লাগে, ওজনবিলাক নৰ্মেল হ'ব লাগে। আৰু সেই মৰ্মে নীতি নিয়ম অনুসৰি সেই কিছুমান আমাৰ অংগনবাড়ীত আঁচনি প্ৰস্তুত কৰি বস্তুবিলাক আমাৰ এটা অংকত চলি থাকে। কিন্তু আমাৰ সমাজৰ মানুহৰ দৃষ্টিগোচৰটো তেনেকুৱা নহয় যে বস্তু দিব লাগে, ভাল বস্তু দিব লাগে, খাব লাগে। তাত এই যি এটা বৃহৎ অংক চলি আছে আমাৰ অসম চৰকাৰ ভাৰত চৰকাৰৰ মাজত, যিখিনি নিউট্ৰিশ্যন আমি পাওঁ, বাগৰি আহে, ওপৰৰ পৰা আহে, আমি কাৰ্যালয়ৰ পৰা পাওঁ আৰু কাৰ্যালয়ে আমাক যেতিয়া সেই বস্তুখিনি আমাক দিব
তেওঁলোকক সেই বস্তুখিনি আকৌ ডিষ্ট্ৰিবিউশ্যন কৰি অৰ্থাৎ আমি বিতৰণ কৰি তেওঁলোকক আমি পঠাব লাগে। আজিকালি মোবাইলতে আমি পঠাই দিওঁ, ফটো সহকাৰে পঠাব লাগে। গতিকে চাওক আপোনালোকে যে কিমান এটা ডাঙৰ অংকত আমি এই কামখিনি কৰি থাকোঁ। গতিকে আমাৰ এনেকুৱা এটা শুদ্ধ অংক হয়, মানে মই এইটো আজি বিতৰণৰ ক্ষেত্ৰত কৈছোঁ। যিবিলাক বস্তু আজি আপোনালোকে গমেই পাইছে, কিছুমান ভিডিঅ'ত আমাক সন্দেহ কৰি কিনে উলিয়াই দিছে যে এনেকুৱা ধৰণৰ অংগনবাড়ীত কিছুমান বস্তু আহি আছে। ভিডিঅ'বিলাক চাইছে নিশ্চয়। কিন্তু এই যে ভিডিঅ'বিলাক উলিয়াইছে, একচুৱেলি সিহঁতৰ কিছুমান মানুহৰ মন মগজুত এনেকুৱা কিছুমান বেয়া প্ৰভাৱ পৰি আছে যে আমি বস্তুবিলাক আনি পেলাই ঘৰৰ ভিতৰতে কিবা এটা খাই থৈছোঁ বা বন্ধ কৰি থৈছোঁ। কি ভাবিছে নাজানো আৰু, সিহঁতৰ চিন্তা সেইটো, যিবিলাকে বেয়া চিন্তাবিলাক কৰে। কিন্তু তেনেকুৱা ধৰণৰ কোনো ধৰণৰ আমাৰ অংগনবাড়ীয়ে কৰিব নোৱাৰে, কাৰণ আমাৰ কাৰ্যালয়ে যেতিয়া দিব, আমাৰ কাৰ্যালয়ত সেই মানুহখিনি সজাগ হৈ থাকে আমাৰ মানে বস্তুখিনি আমি বিতৰণ নকৰালৈকে। গতিকে আমি কৰাৰ পিছতহে তেওঁলোকে গম পায়। কৰাৰ পিছত মানে এইটো কৰি দিবই লাগিব। তেওঁলোকৰ এটা টাইম টাৰ্গেট থাকে যে আমি বস্তুখিনি বিতৰণ কৰিছোঁ নে কৰা নাই। গতিকে সমাজ কল্যাণ বিভাগটোৱে আমাক ভালদৰে বুজি পায়। কিন্তু সমাজৰ যিখিনি আমাৰ এৰিয়াত আমি কাম কৰোঁ, আমাৰ প্ৰত্যেকজন কৰ্মী কি পাইছে গম নাপাওঁ। কিন্তু মই অকণমান এই বিষয়ে ভিডিঅ'টো যে বনাইছোঁ, এনেকুৱা কিছুমান মই মানুহৰ বেয়া চিন্তাধাৰা কিছুমান পাইছোঁ। সেইটো কাৰণে মই আজি ভিডিঅ'টো অলপমান থুলমূলকৈ আপোনালোকক বুজাই দিছোঁ। আৰু মই ইয়াৰ পিছতো আপোনালোকক অংগনবাড়ীৰ আচলতে মেইন উদ্দেশ্য কি, আৰু ইমান মানে এখন বৃহৎ ডাঙৰ আঁচনি, শিশুৰ বিকাশ হয়, ইমান বিকাশহে হয়, 100% বিকাশ হয়, তথাপিতো শিশুবিলাক অংগনবাড়ীত কিয় নাহে, সেইটো হয়তো মই অভিজ্ঞতাৰ পৰা গম পাইছোঁ যে আমাৰ যিখিনি আমাৰ নিউট্ৰিশ্যন হিচাপত মানে আমি বিতৰণ কৰোঁ, সেইখিনিৰ ওপৰত হয়তো মানুহবিলাক অসন্তুষ্ট হয়। সেইটো কাৰণে হয়তো কম হয় বুলি ধাৰণা হয়। আৰু হয়তো মই আগৰ ভিডিঅ'ত কৈছোঁ যে কিছুমান মানুহে একচুৱেলি টাইম টেবুলো নাপায়। সেনেকুৱা ধৰণৰ মোৰ ইয়াত মই পাইছোঁ, টাইম টেবুল নাপায়। তেনেকুৱাও হয়, আৰু তেনেকুৱাও হয়। গতিকে দুয়োটা মিলি হৈছে। কিন্তু মই সকলোকে এটাই কথা জনাওঁ যে আপোনালোকে এই অংগনবাড়ীত শিক্ষয়িত্ৰী অৰ্থাৎ কৰ্মীগৰাকীক কেতিয়াও তেনেকুৱা বেয়া চিন্তাৰে ভাবিব নালাগে। আৰু আপোনাৰ শিশুটো ভৱিষ্যত হয়। খোৱা খাদ্য কেতিয়াও শিশুৰ খাদ্য কোনো কৰ্মীয়ে মানে সাহস নকৰে যে আপোনাৰ শিশুটোৰ খাদ্য লুকাই খাই দিব বা আপোনাক নজনাকৈ ৰাখি দিব, তেনেকুৱা নহয়। কাৰণ আমাৰ কাৰ্যালয় সদায় আমাৰ ওচৰত উপস্থিত হৈ থাকে। য'ৰ পৰা আমি বস্তুখিনি আনো, তেওঁলোকে আমাৰ পৰা এই বস্তুটো মানে বিতৰণ কৰাৰ পিছত আমি তেওঁলোকৰ লগত ডিছমিছ হৈ যায়। গতিকে সেইটো আপোনালোকৰ ভাবিব লগা কথা নহয়। গতিকে আপোনালোকে এইবিলাক চিন্তা যদি কোনোবাই কৰি শিশুবিলাকক অংগনবাড়ীত অনা নাই, তেতিয়াহ'লে এইটো বহুত বেয়া কথা হৈছে। কাৰণ শিশুবিলাকৰ বিকাশ হয় আপোনাৰ 100% হয় অংগনবাড়ীত। গতিকে 3 পৰা 6 বছৰৰ শিশুখিনি যদি আপোনালোকে বিকাশে নকৰে, তেতিয়াহ'লে আপুনি আজিকালি 6 বছৰত স্কুলত প্ৰথম শ্ৰেণীত হয়, নাম লিখিব লাগে। তেতিয়াহ'লে সেই শিশুটো ভয়ে লাজে স্কুলখন এৰিব লগা হৈ যায়, অৰ্থাৎ ড্ৰপ আউট হৈ যায় পিছলৈকে। গতিকে আপোনালোকে তাৰে আগতে শিশুটোক এই যে মই বিকাশবিলাকৰ বিষয়ে কৈ আছোঁ, বৌদ্ধিক বিকাশ কি, ভাষাৰ বিকাশ কি, মানে সামাজিক বিকাশ কি, শাৰীৰিক বিকাশ কি, এই বিষয়ে মই আপোনালোকক ভাগকৈ আকৌ ভিডিঅ' দি থাকিম, মানে শিশুবিলাকৰ লগতে দি থাকিম। তেতিয়া আপোনালোকে এই ভিডিঅ'বিলাক চাব, আৰু এই বিকাশবিলাক বহুত জৰুৰী। গতিকে আজিলৈকে মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আপোনালোকৰ মাজত মই এই ভিডিঅ'টো আজি ইমানে দাঙি ধৰিছোঁ। থেংক ইউ।